সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হাওৰাঘাট আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ শুভ উদ্বোধন দেওবাৰে হাওৰাঘাট টাউন কমিটিৰ অন্তৰ্গত পানিংটি গাঁৱত কাৰ্বি আংলং জিলা সমিতি আছাৰ অন্তৰ্গত হাওৰাঘাট আঞ্চলিক সমিতিৰ কাৰ্যালয় মুকলি কৰা হয়। উক্ত অনুষ্ঠানত হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে উপস্থিত থাকে হাওৰাঘাট আঞ্চলিক সমিতি আছাৰ সভাপতি জিতেন পাটেল, সম্পাদক মুন্না কোঁৱৰ, আঞ্চলিক সমিতিৰ উপদেষ্টা পুনিৰাম কেওট, বিশ্বৰাম কেওট, বিশ্বনাথ পানিকা আৰু হাওৰাঘাট আঞ্চলিক সমিতি আছাৰ বিভিন্ন বিষয়ববীয়াসকল। হৰিপ্ৰসাদ কোঁৱৰৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি হাওৰাঘাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয় মুকলি সভা আয়োজন কৰা হৈছিল। তাতে উদ্বোধন কৰিলে আমাৰ হাওৰাঘাট আৰক্ষী থানাৰ মুখ্য ভাৰপ্ৰাপ্ত শ্যাম ছাৰ আৰু লগতে আমাৰ অচি ছাৰ। আৰু এই কাৰ্যালয়খন আমি বিগত দিনৰ পৰা চেষ্টা এটা চলাই আছিলোঁ, গতিকে আজিৰ দিনত সেই সম্পূৰ্ণ কৰিব পাৰিছোঁ। আগন্তুক দিনত আমি আছাৰ যি আমাৰ কাৰ্যসূচী আছে বা যি আমি ডেভেলপ কৰি লৈ যাব লাগে সেইখিনি আমি ধুনীয়াকৈ চলাই নিবৰ বাবে এই কাৰ্যালয়খন আজি আমি মুকলি কৰিলোঁ। আৰু আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে আৰু আমাৰ আদিবাসী জাতি ৰাইজক আমি এই কাৰ্যালয়ৰ থ্ৰু দি আমি সহায় সহযোগ কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ এই আমাৰ হাওৰাঘাট আঞ্চলিক আদিবাসী ৰাইজে আমাক আঁকোৱালি ল'ব বুলি মই আশা ৰাখি